মই হাঁহিও চালোঁ, কান্দিও চালোঁ, কাৰোবাক পায়ো চালোঁ, কাৰোবাক হেৰুৱাইও চালোঁ, আৰু অৱশেষত বুজিলোঁ যে জীৱনত সেইজনে জীয়াই থাকিব পাৰে যিজনে অকলে জীয়াই থাকিবলৈ শিকি লয়। দুখে সদায় আপোনাক শক্তিশালী বনায়, দুখে আপোনাক সাহসী বনায়, আৰু অভিজ্ঞতাই আপোনাক দি যায় শিক্ষা। যিদিনাই আমি বুজিব পাৰিম যে আমাৰ সন্মুখত থকাজনৰ ভুল নাছিল, কেৱল তেওঁৰ চিন্তাধাৰাহে বেলেগ আছিল, সেইদিনাৰ পৰাই আমাৰ সকলো দুখ আঁতৰি যাব। জীৱনৰ কথা ভাবি কিয় কান্দিব লাগে? যি লিখা আছে সেইটোৱেই হ'ব। এটা ৰাস্তা বন্ধ কৰাৰ আগতে ভগৱানে 10টা ৰাস্তা খুলি থয়। শৰৎকালত গছৰ সকলো পাত সৰি যোৱাৰ পিছতো চৰাই সিহঁতৰ বাঁহটো এৰি নিদিয়ে, কাৰণ সিহঁতি জানে যে এটা সময়ত আকৌ বৰষুণ আহিব আৰু নতুনকৈ গছৰ কুঁহিপাত ওলাব। যি হৈ গ'ল সেইবিলাক সকলো পাহৰি যাওক আৰু এটা নতুন জীৱন আৰম্ভ কৰক, আৰু এটা নতুন কথা মনত ৰাখিব, যাৰ কোনো নাথাকে তেওঁৰ লগত সদায় ভগৱান থাকে। কিবা এটা পোৱাৰ আশাত গঢ়া সম্পৰ্ক কিছুদিনৰ কাৰণেহে বৰ্তি থাকে, কিন্তু হৃদয়ৰ পৰা গঢ়া সম্পৰ্ক সদায় চিৰযুগমীয়া হয়। বেলেগে আপোনাক সন্মান কৰক বা নকৰক, আপুনি সদায় ভাল কাম কৰি যাওক, কিয়নো সূৰ্য উদয় তেতিয়াই হয় যেতিয়া লাখ লাখ মানুহ নিদ্ৰাত মাতাল হৈ থাকে। এই পৃথিৱীত আপুনি যিকোনো কাম কৰিবলৈ ইচ্ছা নকৰক কিয়, মাত্ৰ মনৰ পৰা সেই কামটো কৰিবলৈ আপোনাৰ ইচ্ছা থাকিব লাগিব। সদায় ভাল পোৱা কামৰ ওপৰত পৰিশ্ৰম কৰি যাওক, আৰু সেই পৰমেশ্বৰৰ ওপৰত বিশ্বাস ৰখাটোৱেই হৈছে সফলতাৰ প্ৰধান সূত্ৰ। আপোনাৰ জীৱনত সকলোতকৈ ডাঙৰ ভুলটো হৈছে যিবিলাকৰ পৰা আপুনি একো শিকিব পৰা নাই। যিজন ব্যক্তিয়ে যিকোনো পৰিস্থিতিতে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁ জীৱনত যিকোনো কাম কৰিব পাৰে। কোনোবাই কিবা এটা ভাল কাম কৰিলে মানুহে চুপচাপ থাকে, কিন্তু যেতিয়া কোনোবাই কিবা এটা বেয়া কাম কৰিব, তেতিয়া সেই বোবাজনেও কিন্তু মাত লগায়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, তোমাৰ পাৰ হৈ যোৱা সময়বোৰ ঠিক কৰিব নোৱাৰো, কিন্তু তুমি বৰ্তমান যি কৰা সেইটো যদি ভালকৈ কৰা, তেন্তে নিশ্চয় তোমাৰ আহিবলগীয়া সময়বোৰ আলোকিত কৰিব পাৰিম। মিছা কথাত যিবিলাকে আপোনাক বাহ দিব, মনত ৰাখিব সেইবিলাক মানুহেই আপোনাক ধ্বংসৰ পথলৈ ঠেলি দিব। কিবা এটা কাম কৰাৰ আগতে আমি সদায় তাৰ বেয়া দিশটোহে ভাবি লওঁ, কিন্তু তাৰ ভাল দিশটোৰ বিষয়ে কেতিয়াও নাভাবোঁ। ভগৱানে যেনেকৈ ৰাতিৰ গছৰ ডালত শুই থকা চৰাইজনী কেতিয়াও মাটিত পৰিব নিদিয়ে, তেতিয়াহ'লে ভাবি চাওক আপোনাক কেনেকৈ ভগৱানে অসহায়ভাৱে এৰি দিব এই পৃথিৱীত। আজিকালি আপোন বুলি কোনো নাথাকে আপোনাৰ লগত। তেওঁ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে তেওঁ নিজৰ স্বাৰ্থত জড়িত হৈ থাকিব। যদি কোনোবাই অকলশৰে থাকে, তাৰ অৰ্থ এইটো নহয় যে তেওঁ কাকোৱেই ভাল নাপায়। তেওঁ এই কাৰণে অকলশৰীয়াকৈ থাকে যে তেওঁ এই পৃথিৱীখনৰ কথা ভালকৈ বুজি পায়। সময় গুচি যাব, কষ্টৰ অৱসান ঘটিব, বিপদো পাৰ হ'ব, সকলো ঠিকেই হৈ যাব, থাকি যাব কেৱল আপোনাৰ ব্যৱহাৰ। এই পৃথিৱীত সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ যোগ্যতা আৰু আপুনি কৰা পৰিশ্ৰমখিনিয়ে কেতিয়াও আপোনাৰ লগত বেইমানি নকৰে। দুটা সময়ত মানুহে সদায় মনে মনে থাকে, যেতিয়া তেওঁৰ কথা ক'বলৈ একো নাথাকে, অথবা তেওঁৰ ক'বলৈ বহুত কথা আছে কিন্তু তেওঁ কাকোৱে ক'ব নোৱাৰে। আপুনি কৰা ভুলে যিদৰে মানুহক শিকাত সহায় কৰে, ঠিক তেনেদৰে কিছুমান আঘাতে মানুহক সলনি হোৱাত সহায় কৰে। আপোন ব্যক্তিজন যেতিয়া পথভ্ৰষ্ট হৈ যায় আৰু ইচ্ছা থকাৰ স্বত্তেও তেওঁক যেতিয়া সঠিক পথলৈ ঘূৰাই আনিব পৰা নাযায়, তেতিয়া সকলোতকৈ বেছি বেয়া লাগে। আপোনাৰ গুৰুত্ব নথকা ঠাইত কেতিয়াও নাযাব। য'ত আপোনাৰ কথাৰ কোনো মূল্যই নাই, সেই ঠাইলৈ কেতিয়াও নাযাব। সেয়া লাগিলেই কাৰোবাৰ মনেই হওক বা কাৰোবাৰ ঘৰেই হওক। হৃদয়তকৈ ডাঙৰ কোনো কাৰাগাৰেই নাই, য'ত আমি প্ৰতিদিনে হাজাৰ হাজাৰ আমাৰ ইচ্ছাবিলাক বন্দী কৰি ৰাখোঁ। বেছি কথাত আঘাত হয়তো ফিল কৰা নাযায়, কিন্তু অলপ কথাৰ আঘাত বহুত গভীৰভাৱে লাগে। 3টা বস্তুৰ ওপৰত কেতিয়াও ভৰসা নকৰিব। 1 নম্বৰ, আপোনাৰ ঘৰটো যদি নদীৰ পাৰত থাকে। 2 নম্বৰ, ব্ৰেক নথকা গাড়ী। 3 নম্বৰ, ঘৰ এৰা নাৰী। সৎ পথৰ অৰ্থ সদায় সৎ পথতেই যায়, আৰু অসৎ পথৰ অৰ্থ সদায় অসৎ পথতেই যায়।
এজন আদৰ্শৱান স্বামীয়ে কেতিয়াও কথাই কথাই পত্নীৰ ভুল নধৰে, বৰঞ্চ পত্নীৰ লগত থাকি ভুলটো শুধৰাই দিয়াৰ চেষ্টা কৰে। পৃথিৱীৰ সকলোতকৈ সুন্দৰ দৃশ্য হ'ল এটি শিশুৰ হাঁহি। পৃথিৱীৰ সকলোতকৈ লজ্জাজনক কথা হ'ল নিজৰ ভুল উপলব্ধি কৰিব নোৱাৰাটো। জীৱনত বহুত কিবা কিবি কৰিব বিচাৰিলে ভিৰৰ পৰা আঁতৰি থাকোঁ, কাৰণ ভিৰে সাহস দিয়ে কিন্তু পৰিচয় কাহিনী। সময় গুচি যাব, কষ্টৰ অৱসান ঘটিব, বিপদো পাৰ হ'ব, সকলো ঠিকেই হৈ যাব, থাকি যাব কেৱল আপোনাৰ ব্যৱহাৰ। এই পৃথিৱীত নিজকে অসহায় যেন কেতিয়া লাগে বাৰু? যেতিয়া আমি নিজৰ দুখ কষ্ট খং অভিমান কেতিয়াও আপোন মানুহবোৰক বুজাব নোৱাৰোঁ। যিজনে আপোনাক কন্দুৱাই তেওঁ এদিন কিন্তু কান্দিবলগীয়া হয়। এইটো সঁচা কথা। এয়া কোনো অভিশাপ নহয়, এয়া মাথো নিয়তিৰ বিচাৰ। কোনোবাই যেতিয়া সম্পৰ্ক ভাঙি দিব বিচাৰে তেতিয়া হাজাৰ হাজাৰ ভুল ধৰে, অথচ সম্পৰ্কটো বজাই ৰাখিবলৈ এটাও উপায় নিবিচাৰে। সেইজন পুৰুষ সঁচাকৈ সুন্দৰ যিজনে খঙৰ মাজতো এজনী নাৰীৰ লগত কথা কোৱাৰ ভদ্ৰতা পাহৰি নাযায়। দূৰত থাকিও ভাল পোৱা হয় যদিহে আপোনাৰ ভাল পোৱা মনৰ পৰা হয়। তেনেদৰে সুখত থাকিলেও শত্ৰু আপোন হৈ যায় আৰু দুখত থাকিলে আপোন মানুহবোৰ ওপৰ হৈ যায়। এটা কথা ভাবিলে আচৰিত লাগে, যিসকলে টাইম পাছ কৰে তেওঁলোকে সঁচা ভাল পোৱা পায়, আৰু যিসকলে সঁচা প্ৰেম কৰে তেওঁলোকে কেৱল কষ্টহে পায়। সঁচা ভাল পোৱা সেইটোৱেই যাৰ মাজত কোনো স্বাৰ্থ নাই। তেতিয়া বহুত কষ্ট হয় যেতিয়া আমি কাৰোবাক অন্ধৰ দৰে বিশ্বাস কৰোঁ আৰু তেওঁ প্ৰমাণ কৰি দিয়ে যে আমি সঁচাকৈ অন্ধ। এজন মানুহে যেতিয়া এৰি যোৱাৰ কোনো নিৰ্দিষ্ট কাৰণ বিচাৰি নাপায় তেতিয়া তেওঁ কি কৰে জানেনে? তেওঁ এনে কিছুমান মিছা অপবাদ দিবলৈ আৰম্ভ কৰিব আপোনাক, আৰু সেই কথাৰ পৰা তেওঁ আপোনাৰ কাষৰ পৰা আঁতৰি যাব। সকলোকে ভাল পোৱাৰ বিনিময়ত যে আপুনি ভাল পোৱাই পাব তাৰ কোনো গেৰেণ্টি নাই। কিছু ক্ষেত্ৰত কাৰোবাক ভাল পোৱাৰ বিনিময়ত অৱহেলাও পোৱা যায়। এই মায়াবীৰ পৃথিৱীত সকলোৱে অভিনয় কৰে, কোনোবাই চিনেমাত আৰু কোনোবাই বাস্তৱ জীৱনত। আপুনি আৰু মই সকলোৱে এটা কথা আমি জ্ঞাত, ভাল মানুহবোৰক কোনেও ভাল নাপায়, কেৱল মাত্ৰ ব্যৱহাৰ কৰে। যদিহে জীৱনত এটা ডিলিট কৰিব পৰা বুটাম থাকিলেহেঁতেন তেতিয়াহ'লে কিছু স্মৃতি, কিছু অনুভূতি, কিছুমান মানুহক জীৱনৰ পৰা মচি পেলালোহেঁতেন। আমি সকলোৱে কওঁ সম্পৰ্ক ভাঙিব নাপায়, এইটো ঠিকেই, কিন্তু য'ত আপোনাৰ কোনো মূল্যই নাই তাত সম্পৰ্ক বজাই ৰখাটো জানো উচিত? আমাৰ মনটো সঁচাকৈয়ে অদ্ভুত। যাক পোৱাৰ কোনো সম্ভাৱনাই নাই তেওঁকহে সকলোতকৈ বেছি ভাল পাবলৈ মন যায়। মনটো বেয়া থাকিলে মনৰ কথাবোৰ ক'ব পৰাকৈ যেতিয়া কাৰোবাক বিচাৰি পোৱা নাযায় তেতিয়া মনটো আৰু বেছি বেয়া হয়, আৰু তেতিয়াই প্ৰকৃততে উপলব্ধি কৰা যায় যে আপোন ক'বলৈ কোনো নাই এই পৃথিৱীত। ভাল পোৱা দিলে যিদৰে ভাল পোৱা ঘূৰাই পাব, ঠিক তেনেদৰেই অৱহেলাবোৰ অভিশাপত পৰিণত হৈ আপোনাৰ মাজলৈ ঘূৰি আহিব। জীৱনটো সৰু, কিন্তু জীৱনৰ গল্পটো বহুত ডাঙৰ। জীৱনত দুখী হোৱাটো বহুত সহজ, কিন্তু সুখী হোৱাটো বহুত কঠিন। সকলো আঘাতৰ প্ৰতিশোধ ল'ব নাপায়, কিছুমান আঘাতৰ বিচাৰ হাঁহি মুখে ভগৱানৰ ওপৰত এৰি দিয়ক। অৱশেষত আপুনি আগুৱাই যাওক আপোনাৰ জীৱন বাটত। আপোনাৰ জীৱন সলনি হ'ব আৰু পৰিস্থিতিয়ে আপোনাৰ আগত হাৰ মানিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। Have a nice day.